নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন এডভাৰ্টাইজমেণ্টটো আহিছে আছাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত হয় আৰু ইয়াত ভালেকেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছে এডভাৰ্টাইজমেণ্ট ফৰ ভেৰিয়াছ ভেকেঞ্চিজ ইন কণ্ট্ৰেকচুৱেল পজিশ্যন আণ্ডাৰ আছাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট। আজিৰ প্ৰথমটো পষ্ট হৈছে ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্ট। এটাই পদ আছে MA ইন ছ'চিয়লজি বিচাৰিছে বা MA ইন ইকনমিক্স বা মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক অভিজ্ঞতা থকাটো বিচাৰিছে। মান্থলি চেলাৰী ইয়াত 50,000কৈ দিব আৰু বয়সৰ সীমা মেক্সিমাম 45 ইয়াৰ্ছলৈকে এলাউ কৰিছে। আৰু দ্বিতীয় পষ্টটো হৈছে ষ্টেট অডিট এক্সপাৰ্ট। ইয়াত 4টা আছে ভেকেঞ্চি MA ইন ছ'চিয়লজি বা ইকনমিক্স বা মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। ইয়াত চেলাৰী 40,000কৈ দিব। এজ লিমিট মেক্সিমাম 40 ইয়াৰ্ছলৈকে এলাউ কৰিছে। থাৰ্ড পোষ্ট হৈছে ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চন। 5টা পোষ্ট আছে। ইয়াতো কোৱালিফিকেশ্যন ছেম বিচাৰিছে MA ইন ছ'চিয়লজি বা ইকনমিক্স বা মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। ইয়াত চেলাৰী 30,000কৈ দিব। মেক্সিমাম এজ লিমিট 38 ইয়াৰ্ছ। IT স্পেচিয়েলিষ্টৰ এটা পোষ্ট আছে য'ত BE বা BTech ইন কম্পিউটাৰ ছায়েন্স অৰ IT বা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ MCA কৰাসকলেও ইয়াত আবেদন কৰিব পাৰিব। মান্থলি চেলাৰী ইয়াতো 30,000কৈ দিব। এজ লিমিট মেক্সিমাম 38 ইয়াৰ্ছলৈকে এলাউ কৰিছে। নেক্সট পষ্টটো হৈছে একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট। এটা পোষ্ট আছে। ইয়াৰ বেচেলাৰ্ছ ডিগ্ৰী ইন কমাৰ্চ অৰ্থাৎ BCom বিচাৰিছে। ইয়াত 20,000কৈ দিব চেলাৰী আৰু এজ লিমিট আপ টু 38 ইয়াৰ্ছ এলাউ কৰিছে। আৰু নেক্সট পোষ্ট হৈছে ব্লক ৰিচোৰ্চ পাৰ্চন। ইয়াত টোটেল 36টা আছে। ইয়াৰ বাবে এনি গ্ৰেজুৱেট বিচাৰিছে। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াত চেলাৰীটো 12,000 প্লাছ TA DA এজ পাৰ এপ্ৰুভ ৰেট অফ SSA। ইয়াতো এজ লিমিট আপ টু 38 ইয়াৰ্ছ এলাউ কৰিছে। আৰু যিকেইটা লোকেশ্যনত পষ্টিং হ'ব সেই লোকেশ্যনকেইটা হৈছে বাক্সা, চিৰাং, কাছাৰ, চৰাইদেউ, ডিমা হাছাও, মাজুলী, কাৰ্বি আংলং, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাছাৰ, তামোলপুৰ আৰু শিৱসাগৰ। আৰু এপ্লাই কৰিবৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগে। ইয়াত ডেছক্ৰিপশ্যনত আবেদন কৰাৰ বাবে যিটো লিংকটো দিয়া আছে। আপোনালোকে এই এডভাৰ্টাইজমেণ্টখন মোৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয়। আৰু অনলাইন যোগে আবেদন কৰা অন্তিম তাৰিখ হ'ল অহা 27 আগষ্ট। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।